ৰাতিপুৱা লাল চাহ একাপ খাই যাত্ৰাটো আজি আৰম্ভ কৰিছোঁ, তাকো পিলপিলিৰে। বলক আজি যাই আছোঁ গুৱাহাটীত, আৰু এয়া চিটত দেখা পালোঁ বাছৰ হাউলি ৰাসৰ টিকেট লাগিলে মোক জনাব। কি যে হ'ব। এয়া ৰাস্তাতে দেখিলোঁ ভূপেন ককাৰ প্ৰতিমূৰ্তি, কি ধুনীয়াকৈ বনাইছে। আহি পালোঁ জালুকবাৰীত আৰু খোজকাঢ়ি কিন্তু আমনি নাপাওঁ, ভালে পাওঁ। এয়া ভেজালৰ কি ধুনীয়া আৰ্ট এটা। ব্ৰিজৰ কাষতে আছে লাচিত বৰফুকনত ধুনীয়াকৈ উন্মোচন কৰা এটা প্ৰতিমূৰ্তি, আৰু এয়া আমাৰ তিনি পাণ্ডৱ লগ পাইছোঁ ভাইটিহঁতক, আৰু আমি গৈ আছোঁ বৰ্ষাপাৰা ষ্টেডিয়াম। ল'ৰাবিলাকৰ ক্ৰিকেটৰ প্ৰতি এটা বেলেগেই ইণ্টাৰেষ্ট আছে দিয়ক, সেইটো বুজাব নোৱাৰি। জীৱনত প্ৰথমবাৰ লাইভ ক্ৰিকেট চাই আছোঁ, তাকো টেষ্ট মেচ। আল্টিমেট হেপিনেছ তাৰ মানে। এণ্ট্ৰি মাৰি দিলোঁ ষ্টেডিয়ামত। যিহেতু আহোঁতে লেট হ'ল, ইফালে 9টা বজাৰ পৰাই মেটচ আৰম্ভ হৈছে। আমাৰ মোটামুটি 1মান বাজিল দিয়ক আহি পাওঁতে, আৰু ইফালে ব্ৰেক টাইম চলি আছে। আৰু এইটো হ'ল বিশেষ কেমেৰা, আৰু এইখন হ'ল বিশেষ স্ক্ৰীণ, আৰু এয়া আৰম্ভ হৈ গ'ল মেটচ। টেষ্ট মেচ হিচাপত কিন্তু ভালেখিনি মানুহ হৈছে দেই, মই কিন্তু ভাবা নাছিলোঁ ইমান মানুহ হ'ব। তো যিয়ে নহওক, ফাইনেলি টিম ইণ্ডিয়াক ইমান ওচৰৰ পৰা দেখাৰ সৌভাগ্যখিনি হ'ল মোৰ। আৰু এইয়া দূৰৰ পৰা আমাৰ তিন পাণ্ডৱে হাই দিছে, দেখিছেনে? ইফালে ছানছেট হ'ল। মোৰতো প্ৰথম এক্সপিৰিয়েঞ্চ বহুতেই ভাল লাগিল। আপোনালোকৰ কেনেকুৱা আছিল জনাবচোন।